1 নং পৰ্বতজোৰা পৰিষদীয় সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী শৌকেন চাঁদ ব্ৰহ্মই মনোনয়ন পত্ৰ দাখিল। হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ কাজিগাঁও মহকুমা অধিপতিৰ কাৰ্যালয়ত উপস্থিত হয় শৌকেন চাঁদ ব্ৰহ্ম। মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছতেই বিটিআৰ অধ কংগ্ৰেছৰ চৰকাৰ হ'ব বুলি দাবী কৰিছে আৰু প্ৰতিটো সমষ্টিতে কংগ্ৰেছ দলৰ প্ৰাৰ্থীয়ে বিপুল ভোটত জয়লাভ হ'ব বুলি মন্তব্য কৰিছে। পৰ্বতজোৰা সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীয়ে ৰাইজৰ বিশেষ সঁহাৰি পাইছে আৰু জয়লাভ নিশ্চিত বুলিও মন্তব্য কৰিছে। পৰ্বতজোৰা সমষ্টিত কংগ্ৰেছৰ এজ এ কেণ্ডিডেট হিচাপে মই টিকেট পাই পেলাই পৰ্বতজোৰাৰ ৰাইজৰ যিটো সমৰ্থন বা যিটো সহায় আৰু যিটো সঁহাৰি আজি মোক দিলে, এইটোৰ কাৰণে মই আমাৰ পৰ্বতজোৰা অঞ্চলত যিমান জনগোষ্ঠী ৰাইজসকল আছে তেওঁলোকক মই মানে হাজাৰ হাজাৰ মই ধন্যবাদ যাচিছোঁ। আৰু ইয়াত মোৰ আজি ক'বলগীয়া একো নাই। আজি যে আমি পৰ্বতজোৰা অঞ্চলৰ পৰা যে কংগ্ৰেছ দল হৈ আমি জিকিম, এইটোৱেই প্ৰমাণ যে আমি দেখিবলৈ পালোঁ আমি ইমান মানুহ নামাতিলেও ইমান যে মানুহ হ'ল মই অবাক হৈছোঁ নিজকে চাই পেলাই। আমি কালি হাজাৰমান মানুহে টাৰ্গেট কৰিছিলোঁ, আপোনালোকে নিশ্চয় দেখা পাইছে কিমান হাজাৰ হৈছে। এইটো মোৰ মুখৰে বোধহয় নোকোৱাটোৱেই ভাল যে যিমান হাজাৰ মানুহ হৈছে আপোনালোকে এই মূৰৰ পৰা এই মূৰলৈকে মানে লাইনটো চালে আপোনালোকক গম পাইছে। আমি মিডিয়া বন্ধুসকলেও ধন্যবাদ যাচিছোঁ আৰু আমাৰ পৰ্বতজোৰা ৰাইজকো আমি ধন্যবাদ যাচিছোঁ। আৰু আমাৰ গৌৰৱ গগৈ ছাৰ মোক যে এজ এ স্বয়ং ব্ৰহ্ম হিচাপে টিকেটটো মোক কংগ্ৰেছৰ পৰা যিটো মোক টিকেট প্ৰদান কৰিছে, তেওঁ মই আসাম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে তেওঁক মই ধন্যবাদ যাচিছোঁ। আৰু যে আমাৰ লগত ইয়াত যিমান আমাৰ কংগ্ৰেছৰ আমাৰ দলীয় কৰ্মীবিলাক আমাৰ লগত থাকি পেলাই যিটো সহযোগ বা সহায় কৰিলে তেওঁলোকক মই ধন্যবাদ যাচিছোঁ। আৰু আমাৰ ইয়াত অবজাৰ্ভাৰ দুজনকৈ দিছিল, এওঁলোকৰো নিশ্চয় আমাৰ পৰ্বতজোৰা ৰাইজে মানে কাক টিকেটটো দিলে ভাল হয়, কাক টিকেটটো দিলে হয়তো জিকাই আনিব পাৰিব, এওঁলোকৰ কষ্টৰ মাধ্যমত বা এওঁলোকে পৰ্বতজোৰা ৰাইজৰ লগত মিলিত হৈ পেলাই চালি জাৰি কৰি পেলাই যিটো এওঁলোকৰ ৰিপৰ্টৰ দ্বাৰা মই যিটো টিকেটটো পাইছোঁ, তেওঁলোককো মই অশেষ মই ধন্যবাদ দিলোঁ। আৰু আজি আমাৰ হয়তো ভোট যিটো আমাৰ 40টা সমষ্টিতো আমাৰ কংগ্ৰেছ পাৰ্টি কেণ্ডিডেট দিছে, বহুত ঠাইৰ পৰাও নিশ্চয় জিকিব মই আশা ৰাখিছোঁ। আৰু কংগ্ৰেছৰে বোধহয় এইবেলি 2025 যিটো আমাৰ পৰিষদীয় BTC নিৰ্বাচন হ'ব, তাতে বোধহয় BTC দখল বা BTC যে গভৰ্ণমেণ্ট হ'ব এইটো আমি আশা ৰাখিছোঁ। ৰাইজৰ নিশ্চয় সহায়ত আমি কংগ্ৰেছ দলৰ পৰা আমি গভৰ্ণমেণ্টটো বনাব পাৰিম বুলি মই আশা ৰাখি মই আপোনালোকক ধন্যবাদ যাচি মই শেষ কৰিলোঁ। ধন্যবাদ। গৌৰীপুৰৰ পৰা শ্বফিউৰ ৰহমানৰ ৰিপৰ্ট, N24 আসাম।